নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়া প্ৰথমটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ তৈ মুকলি হৈ আহিছে কিয়নো কৈছে যে এইবাৰ নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মা পলাব ইতিমধ্যে বাহিৰা দেশত যাবৰ বাবে টিকট কিনি থৈছে হাগ্ৰামা মহিলাৰী কিয়নো কৈছে যে ওদালগুৰি জিলাৰ আম্বান গাঁৱত ৰিহন দৈমাৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ আগত BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিজেপি এইবাৰ হাৰটো 100% নিশ্চিত আনহাতে ৰাজ্যলৈ অহা আঁচনিৰ টকা প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই হজম কৰিলে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে লগতে কয় যে প্ৰমোদ বড়ো এইবাৰ জেললৈ যাব নেতাগৰাকীয়ে কয় যে এইবাৰ নিৰ্বাচনীৰ পাছত হিমন্ত বিশ্ব শৰ্মা পলাব কাৰণ বিজেপি দল এইবাৰ হাৰটো নিশ্চিত কাৰণ ইতিমধ্যে বাহিৰা দেশলৈ যাবলৈ টিকেট কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আৰু তাৰ পাছত ইয়াত কৈছে নিৰ্বাচনী প্ৰচাৰ উপস্থিত হৈ নেতাগৰাকীয়ে এই মন্তব্য প্ৰদান কৰিছে সভাখনত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ BPFৰ নেত্ৰী অঞ্জলি দৈমাৰী BTCৰ প্ৰাক্তন অধ্যক্ষ টিভি দৈমাৰীক ধৰি বহু কংগ্ৰেছৰ BPFৰ নেতা উপস্থিত থাকে এই সভাত হোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো যোৱা এক বছৰ ধৰি কাৰত দহি থকা কৃষক নেতা অখিল গগৈ এক বৃহৎ ঘোষণা তাৰ লগতে ইয়াত কৈছে যে কিয়নো অখিল গগৈ জেলৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁ কৈছে উক্ত চিঠিখনৰ ৰাজ্যক উদ্দেশ্য কৰি অখিল গগৈ আহ্বান কাৰাগাৰৰ পৰাই মই সকলোকে মোৰ নমস্কাৰ জনালোঁ আপোনালোকে জানে মোৰ কাৰাৰুদ্ধ জীৱনে 15 মাহ অতিক্ৰম কৰিলে বিজেপি চৰকাৰখনে মোক 2 বছৰ জেলত ৰাখিলে মই নাজানো মোৰ ভৱিষ্যত কি কিন্তু মই বুজি উঠিছোঁ যে বিজেপি শাসনত অসম আৰু অসমবাসীৰ ভৱিষ্যত অন্ধকাৰ এই দলটোৱে দেশৰ সকলো সম্পদ এফালৰ পৰা বিক্ৰী কৰাৰ লগতে অসমৰ ভৱিষ্যত দিল্লীৰ ওচৰত বন্ধ কৰি দিছে আৰু তাৰ লগতে ইয়াত কৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ উদ্দেশ্য তেওঁ 2021 বিধানসভা নিৰ্বাচনত বিজেপি মহাজোঁটক আমি আটাই মিলি পৰাভূত কৰিব লাগিব অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য কিন্তু ইয়াত কৈছে আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ভাৰতীয় জনতা জাতীয় কংগ্ৰেছ লগতো আলাপ আলোচনা কৰিছিলোঁ আৰু ইয়াত কৈছে আমি সৰ্বমুঠ 84টা সমষ্টিৰ 21টা সমষ্টিৰ প্ৰাৰ্থিত্ব দিছোঁ মৰিনী সমষ্টিৰ প্ৰাৰ্থিত্ব মই নিজে উঠাই ল'লোঁ কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত উজনি অসমক আৰু উত্তৰ অসমৰ সমষ্টি বিজেপি জিকাৰ সম্ভাৱনা আছে বাবে আমি ভেটা দিবলৈ সকলো কৰিলোঁ কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ এই সীমিত সমষ্টিসমূহতো আমাৰ দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে আঞ্চলিক দল তথা ৰাষ্ট্ৰীয় দলে প্ৰাৰ্থিত্ব দিলে আৰু ৰাজহুৱা পৰিস্থিতিৰ পাছতো মোৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়া হ'ল কিন্তু ইয়াত কৈছে সেইবাবে মই সকলো অসমবাসীৰ ৰাইজলৈ বিনম্ৰ আহ্বান এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিজেপিৰ বিৰুদ্ধে কাৰ বিৰোধী প্ৰাৰ্থীক জয়যুক্ত কৰাৰ আৰু অসমখনক বচাওক কাৰাবন্দী অখিল গগৈ এই আহ্বান জনাইছে পত্ৰ আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিন্তু ইয়াত কৈছে ৰিপন বৰা অপৰাধী আছে নাৰী কেলেংকাৰী দল ত্যাগ কৰি মহিষপুৰক মন্তব্য প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ আৰু তাৰ লগতে প্ৰথমতে কৈছে এতিয়া ৰিপুন বৰা হৈছে অপৰাধী নাৰী কেলেংকাৰীত আছে ৰিপুন বৰা দল ত্যাগ কৰি বিস্ফোৰক মন্তব্য প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ পদত্যাগ কৰিছে ৰিপুন বৰা ৰাহুল গান্ধীৰ লগতে সোনিয়া গান্ধীলৈ মেইল যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সাধাৰণ সম্পাদকৰ লগতে কংগ্ৰেছৰ সাধাৰণ সদস্যৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৰিপুন বৰাক ক্ৰিমিনেল আখ্যা মহিবুল হকৰ লগতে কয় যে ৰিপুন বৰা আছে নাৰী কেলেংকাৰী বিধানসভা নিৰ্বাচনৰ টিকেট দিয়াৰ নামত বহুতৰ পৰা ধন লোৱাৰ অভিযোগ নেতাগৰাকীৰ আৰু তাৰ লগতে কৈছে গৌৰীপুৰৰ সমষ্টিৰ এজন প্ৰাৰ্থীৰ পৰা 30 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈ গৈছে নেতাগৰাকীয়ে লগতে কয় যে 2 কোটি টকাৰ বন্দোবস্ত কৰিছিল কিন্তু ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰমাণ সহকাৰে অভিযোগ দিয়াৰ পিছতে ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা কয় নেতাগৰাকীৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ মুকলিছে সকলো ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে কিয়নো কৈছে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দৰমহা মুকলি কৰি দিয়াৰ আহ্বান কৰিছে আৰু তাৰ লগতে কৈছে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ 30 জানুৱাৰীত গুৱাহাটী খানাপাৰাত বিশাল সমাৱেশ আয়োজন কৰি 4511 গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰিছিল নিযুক্তি গ্ৰহণ কৰি শিক্ষকসকলৰ নিজ নিজ বিদ্যালয়ত যোগদান কৰি নিয়মীয়া কাৰ্যনিৰ্বাহ কৰি আছে যদিও বৰ্তমানে তেওঁলোকে পাবলগা দৰমহা লাভ কৰা নাই আৰু নিৰ্বাচনৰ পূৰ্বে দৰমহা লাভ নকৰাৰ অভিযোগ সেইটো স্পষ্ট হোৱা নাই কিন্তু ইয়াক লৈ ৰাজ্যত শিক্ষকসকলৰ দুশ্চিন্তান্ত পৰা দেখা গৈছে জানিব পৰা মতে এই মুহূৰ্তলৈকে কোষাগাৰ সমূহলৈ প্ৰয়োজনীয় বাজেট শিক্ষা বিভাগে প্ৰেৰণ কৰা নাই কিন্তু ইয়াত কোৱা হৈছে নিৰ্বাচনৰ পূৰ্বে দৰমহা লাভ নকৰে শিক্ষা বিভাগৰ ওচৰত নিৰ্ভৰযোগ্য তথ্য বুলি সদৰি কৰে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী হেমাঞ্জলি ভূঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে নিৰ্বাচনীৰ পূৰ্বে ৰাজ্য সদ্য নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ দৰমহা প্ৰদানৰ দাবীৰ বাবে চৰকাৰক আহ্বান জনাইছে
কিন্তু ইয়াত কৈছে যে যদি নিৰ্বাচনৰ পূৰ্বে দৰমহা লাভ কৰাৰ পৰা শিক্ষকসকল বঞ্চিত হ'ব লগা হয় তেতিয়া চৰকাৰে সকলক কণা সাহস প্ৰদান দিয়াৰ দৰে আন একো নহয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষক সমাজে কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে উল্লেখযোগ্য যে বিগত 20 পৰা 25 বছৰ পূৰ্বে এইসকল শিক্ষকে চৰকাৰীভাৱে চাকৰি নিযুক্তি গ্ৰহণ কৰিবলগীয়া বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিও প্ৰয়োজনীয় দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল বৰ্তমান শাসকীয় দলৰ চৰকাৰখনে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসন গাঁঠিত অধীনস্থ হোৱাৰ পাছত চৰকাৰী চাকৰিসমূহৰ নিয়মীয়াকৰণ ৰাজহুৱা আশ্বাস প্ৰদান কৰিছিল চৰকাৰে পৃষ্ঠপোষকতাত আয়ুক্ত পৰ্যায়ত হোৱা তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অতি শেহতীয়াভাৱে চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰাত শিক্ষকসকলে হেৰুৱা সন্মান লাভ কৰাত উৎফুল্লিত হৈ নিজৰ কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আহিছে আৰু ইয়াত কৈছে কিন্তু তাৰ মাজতো 30 জানুৱাৰীত নিযুক্তি দিয়াৰ পাছতো বৰ্তমানেও দৰমহা প্ৰদান নকৰাত শিক্ষকসকলে পুনৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ আশংকা কৰা দেখা গৈছে তদুপৰি শিৱসাগৰ জিলা 120 গৰাকী শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হ'ব ৰব লগা হ'ল কিন্তু উল্লেখযোগ্য যে আয়ুক্ত পৰ্যায়ত হোৱা তদন্তৰ ওপৰত ভিত্তি কৰি শিক্ষা বিভাগে বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষকসকলৰ শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বিপৰীতে প্ৰশিক্ষণ নথকা শিক্ষকসকলক টিউটিৰ হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিছে কিন্তু শিৱসাগৰ জিলাৰ 53 গৰাকী শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত আৰু হোৱাৰ পাছতো অতি দুৰ্ভাগ্যজনকভাৱে টিউটৰ হিচাপে নিযুক্তি পত্ৰ গ্ৰহণ কৰিব লগা হৈছে আনহাতে প্ৰশিক্ষণ গ্ৰহণ নকৰা আৰু মাত্ৰ 3 মাহ প্ৰশিক্ষণ লোৱা আন একাংশ শিক্ষকে আয়ুক্ত পৰ্যায়ত হোৱা তদন্ত প্ৰতিবেদনক ভেঙুচালি কৰি শিক্ষক হিচাপে নিযুক্তি ল'বলৈ সুবিধা লাভ কৰাক লৈ এতিয়া শিক্ষকসকলৰ মাজত বৃহৎ প্ৰশ্ন উত্থাপিত হোৱা বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো যোৱাকালি বদৰুদ্দিন আজমলে কৈছিল যে এক জাকাত মাদ্ৰাছা খুলিব কিন্তু ইয়াত কৈছে মাদ্ৰাছা নহয় এক জাকাত খুলিব মেডিকেল কলেজ খুলিব হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত প্ৰথমতে কৈছে মাদ্ৰাছা নহয় এক জাকাত মেডিকেল কলেজে খুলিব হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ত গ'লে এক ঢাকাত মাদ্ৰাছা খুলি যাব বুলি এই দেশৰ প্ৰধান বদৰুদ্দিন আজমলে কৰা মন্তব্যক উভতি ধৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত কৈছে খানাপাৰাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আজমলক তীব্ৰ সমালোচনা কৰি এক জাকাত মাদ্ৰাছা নহয় মেডিকেল কলেজে খুলিব বুলি মন্তব্য কৰিছে তেওঁ কয় যে বিজেপিৰ কৈছে এক জাকাত মেডিকেল কলেজ খুলিব আৰু আজমলে কৈছে এক জাকাত মাদ্ৰাছা খুলিব এতিয়া ৰাইজে সিদ্ধান্ত লওক অসমখন কোনফালে লৈ গৈ আছে ইয়াৰ উপৰিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক চাহ শ্ৰমিকৰ সৈতে আহাৰ গ্ৰহণ কৰাক লৈ তীব্ৰ সমালোচনা কৰে কিয়নো ইয়াত কৈছে যে এইবিলাক নাটক হয় ৰাইজক নাটক বিশ্বাস নকৰে টিভি কেমেৰা বাদ দি শ্ৰমিকৰ ঘৰত কিয় নাযায় আৰু লগতে কৈছে এইবিলাক হৈছে লেতেৰা ৰাজনীতি কংগ্ৰেছে গোটেই ভাৰতত দুখীয়া মানুহৰ সৈতে ৰাজনীতি কৰি আহিছে বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আনহাতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে এনে মানুহক টিকট দিছে যিয়ে আজমল এণ্ড কোম্পানীৰ ওচৰ চাপিছে বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিয়নো কৈছে আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে হিমন্ত বিশ্ব শৰ্মা পাগল বদৰুদ্দিন আজমলৰ মুখত জয়াই অসম ধৱনী তাৰ লগতে ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা পাগল জয়াই অসম ৰহা সমষ্টিৰ কোচুৱাত মহাজোঁটৰ প্ৰাৰ্থী শশী দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বদৰুদ্দিন আজমলৰ এইবাৰ মধ্যজোঁট আৰু মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব আৰু লগতে কৈছে তেজৰ আৰু গ্ৰুপ আৰু দুই ভাগ বিজেপি এটা ভাগ হৈছে মহাজোঁট বন্ধনৰ এটা ভাগ মহাজোঁটৰ চৰকাৰ হ'লে 5 লাখ চৰকাৰী আৰু লগতে চাকৰি 25 লাখ বেচৰকাৰী চাকৰি 200 ইউনিটলৈকে বিদ্যুৎ ফ্ৰী চাহ বাগিচাৰ মজুৰি 351 টকালৈ বৃদ্ধি আৰু লগতে কৈছে বিজেপি সাম্প্ৰদায়িক দল আখ্যা দি কংগ্ৰেছৰ প্ৰাৰ্থী শশী দাসক আৰু হাতত ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই বদৰুদ্দিন আজমলে ইফালে টিকট নাপাই নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী খেলা গুণেশ্বৰ দাস ভোট দিবলৈ মানা বদৰুদ্দিন আজমলে আজি পৰা আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে অসমক বাহিৰত বিক্ৰী কৰাৰ বাবে জন্ম হৈছে আজমল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তাৰ লগতে কৈছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা দুগুণে বৃদ্ধি পাই গৈছে ৰকিবুল হুছেইনৰ সমষ্টিত চামগুৰিতো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অনিল শইকীয়া হৈ অধিক তৎপৰ দেখুৱাইছে নিৰ্বাচনী প্ৰচাৰ আজি চামগুৰি বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়া হৈ নিৰ্বাচনী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই চামগুৰি ভেলেগুৰি উদগুৰিস্থিত নাট্য মন্দিৰৰ প্ৰচাৰ চলায় সভাত প্ৰায় 2 সহস্ৰাধিক লোকৰ সন্মুখত ভাষণ প্ৰসংগত ৰকিবুল হুছেইনক যথেষ্ট সমালোচনা দিলীপ শইকীয়াই কয় যে চামগুৰিত সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইনক বিদায় দিয়াটো নিশ্চিত কাজিৰঙাৰ গড় কেতক ৰকিবুলৰ পৰা বিদায় বিচাৰিছে এতিয়া ৰকিবুল হুছেইনে বলটো পাম নাই কিন্তু জোৰত মাৰিলেও দূৰলৈ নাযায় ৰকিবুল হুছেইনে দিনত সংঘটিত হোৱা দুৰ্নীতিসমূহৰ ওপৰত সৰব সমালোচনা মুখৰ দেখা যায় শইকীয়াৰ কিন্তু কৈছে তেওঁ কয় যে আজমলৰ জন্ম হৈছে অসমখনক বাহিৰত বিক্ৰী কৰিবৰ বাবে এতিয়া কংগ্ৰেছ দলে ৰকিবুল হুছেইন আৰু ৰিপুন বৰুৱাই আজমলৰ পিঠিত উঠি নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ সপোন দেখিছে কিন্তু কৈছে আনহাতে আজমলে এক ঢাকাত মাদ্ৰাছা খোলাৰ প্ৰসংগত দিলীপ শইকীয়াই মন্তব্য কৰি কয় যে আমি এক ঢাকাত মাদ্ৰাছা বন্ধ কৰিলোৱেই ইফালে লুৰিণজ্যোতি গগৈ প্ৰসংগত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনত নতুন দলটো এখন আসন নাপায়